হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মচুৰ দালিৰ বৰৰ টেঙাৰ আঞ্জা। বহুতেই টেষ্টি হয়। এই গৰমত যদি আপোনালোকে এই টেঙা আঞ্জাটো বনাই পেলাই খাই নহয়, ভালো লাগে আৰু খাবলৈ অন্য এটা সোৱাদো পায়। মানে সদায় বনাই থকা দালিখনত যেতিয়া অলপ বেলেগ ধৰণে বনাই নহয়, তেতিয়া খাবলৈ বহুতেই বেছি ভাল লাগে, নহয় জানো? নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। মচুৰ দালিৰ এই বৰৰ টেঙাৰ আঞ্জাখন মই বিয়াৰ পিছত ইয়াত ছেকেণ্ড বাৰৰ কাৰণে বনাইছোঁ। প্ৰথমতে এবাৰ বনাইছোঁ, সেইটো ৰেচিপি মই আপোনালোকৰ আগত আছে। তেতিয়া মই অকণমান বেলেগ ধৰণে বনাইছিলোঁ আৰু আজিও অকণ বেলেগ ধৰণে বনাইছোঁ। তাৰ কাৰণে মই মচুৰ দালি লৈ লৈছোঁ। 1 কাপ মচুৰ দালি মই 1 ঘণ্টাৰ আগত ভিজাই পেলাই থৈ দিছিলোঁ, যাতে এইখিনি একদম ভালদৰে কোমল হৈ যায়, সেইটো ধ্যান ৰাখিব লাগিব। আৰু ইয়াত আপোনাৰ ঘৰৰ মানুহ কিমান আছে সেইটো হিচাপতে আপোনালোকে দালিখিনি ল'ব পাৰে। মোৰ ঘৰৰ 4জন মানুহৰ কাৰণে 1 বাটি মচুৰ দালি বহুত হৈ যায়, সিমানতে মানে ধুনীয়াকৈ আটি যায়। এতিয়া মই দালিখিনি দৰদৰাকৈ পিচি ল'ম আৰু মই ইয়াত 10-12টামান নহৰু এড কৰি দিছোঁ, 1 ইঞ্চি আদাও মিহিকৈ কাটি এড কৰি দিছোঁ আৰু লগতে 2টা কেঁচা জলকীয়াও মিহিকৈ কাটি এড কৰি দিছোঁ। ইয়াত মোৰ মিক্সাৰ জাৰটো সৰু আছিলে, সেইকাৰণে মই দুবাৰত পিচিম আৰু দুবাৰত পিচি পেলাই মই ভালদৰে এইখিনি মিলাই ল'ম। যদি আপোনালোকৰ ডাঙৰ জার আছে তেতিয়াহ'লে আপোনালোকে এবাৰতে পিচি ল'ব পাৰে। আৰু ইয়াত দেখিছেনে মই এইখিনি দৰদৰাকৈ পিচিছোঁ, একদম পুৰা ফাইন পেষ্ট কৰা নাই। আৰু দালিখিনি পিছোঁতে এটা কথাই ধ্যান ৰাখিব, দালিখিনি যাতে পানী থাকিব নালাগে। দালিখিনি ভালদৰে ধুই যেতিয়া ভিজাই পেলাই থৈ দিব নহয়, ভালদৰে কোমলি হৈ যোৱাৰ পিছত 10-15 মিনিটৰ কাৰণে চালনী এখনত টুকি পেলাই চালি থৈ দিব, যাতে ইয়াৰ পানীখিনি অলপ গুচি যায়। আৰু ইয়াত বেলেগ একোৱেই মছলা দিব নালাগে। মই ইয়াত খালি আধা চামুচ নিমখ এড কৰি দিছোঁ, নিমখটো সোৱাদ অনুসৰিও এড কৰি দিব পাৰে। আৰু এইখিনি মই একদম ভালদৰে মিলাই ল'ম। প্ৰথমতে মই চামুচ এখন দি নিমখখিনি ভালদৰে মিলাই ল'লোঁ, তাৰপিছত হাতেৰে মই এনেদৰে ফেটি দিছোঁ, যাতে দালিখিনি অকণমান ফ্লাফি হৈ যায়। 1 মিনিটমানৰ কাৰণে মই এই দালিখিনি এনেদৰে ফেটি থাকিলোঁ আৰু 1 মিনিটমানৰ পিছত ইয়াৰ কালাৰটো অকণমান সলনি হৈ গ'ল আৰু ইয়াৰ কিমান ধুনীয়া কোমল হৈ গ'ল দেখিছেনে? আজি মই এই দালিৰ বৰাটো মই ফ্ৰাই কৰি পেলাই বনাম আৰু আপোনালোকে সেইটো ষ্টিম কৰিও বনাব পাৰে। ষ্টিম কৰি যদি বনাব বিচাৰে, মোৰ সেইটো ৰেচিপিও আছে, আপলোড কৰি থোৱা আছে, আপোনালোকে চাব পাৰে। আৰু ফ্ৰাই কৰিবৰ কাৰণে মই তেল গৰম কৰি লৈছোঁ। হাই টু মিডিয়াম ফ্লেমত তেলখিনি গৰম হৈ যোৱাৰ পিছত, মানে অলপ কুহুমীয়া গৰমতকৈ অলপ বেছি গৰম হৈছে আৰু তেনেকুৱাতে মই ইয়াত দালি বৰাকেইটা এটা এটাকৈ এড কৰি দিম। বৰাৰ চাইজটো নিজৰ হিচাপ অনুসৰি সৰু ডাঙৰ দিব পাৰে। মই সৰু চাইজতে দিছোঁ, বহুত বেছি ডাঙৰ চাইজ কৰা নাই আৰু গোল গোলকৈ লাৰু বনাই দি দিছোঁ। ইয়াৰ জেগাত মই আজি হাতেৰে এড কৰিছোঁ, আপোনালোকে চামুচ দিও দিব পাৰে, মানে বৰাকেইটা যেনেকৈ বনায় তেনেকৈয়ে বনাই ল'ব পাৰে। আৰু লগতে এই বৰাটো খাবলৈও বিৰাটেই টেষ্টি হয়। এতিয়া মই প্ৰথমতে চামুচ এখন দি বৰাকেইটা লৰাই দিম, উল্টাই পুল্টাই দিম। তাৰপিছত হেতা দি পেলাই মই এইখিনি 2 মিনিটমানৰ কাৰণে হাই টু মিডিয়াম ফ্লেমতে মই ফ্ৰাই কৰি ল'ম। আৰু ল' ফ্লেমত ফ্ৰাই কৰিব লাগিব বুলি কোনো কথা নাই, হাই টু মিডিয়াম ফ্লেমতে বৰাখিনি ফ্ৰাই কৰিব পাৰে। আৰু ইয়াৰ কালাৰটো আপোনালোকে নিজৰ হিচাপ অনুসৰি ৰাখিব পাৰে না, যদি বহুত বেছি ডাৰ্ক কালাৰ বিচাৰে ডাৰ্কো কৰি দিব পাৰে, আৰু যদি কম কালাৰত বিচাৰে তেতিয়াহ'লে কমো কৰি দিব পাৰে। বহুত জলদিয়ে এই বৰাকেইটা ৰেডি হৈ যায়, মানে ভিতৰৰ পৰা সিজি যায়। আৰু এই বৰাটো যে খাবলৈ বহুতেই বেছি টেষ্টি হয়। মচুৰ দালিৰ বৰা এনেও আপোনালোকে চাহৰ লগত বনাই পেলাই খাব পাৰে, বহুত বেছি ভাল লাগে। মই হ'লে বহুতেই বেছি ভাল পাওঁ। আৰু কাৰ কাৰ প্ৰিয় মোক জনাবচোন। যেনেকুৱা মানে প্ৰসাদৰ বৰাটো হয় নহয়, ঠিক তেনেধৰণেই মচুৰ দালিৰ এই বৰাটোও হয়। আৰু ইয়াত মোৰ বৰাখিনি ৰেডি হৈ গ'ল। এতিয়া মই বৰাখিনি উলিয়াই ছাইড কৰি থৈ দিলোঁ আৰু যোনখিনি এক্সট্ৰা তেল আছিলে তেলখিনিও মই উলিয়াই দিলোঁ। এতিয়া মই 2 চামুচ তেল ৰাখি দিছিলোঁ, সেই তেলটোতে মই আধা চামুচ জিৰা এড কৰি দিছোঁ। জিৰাটো ফুটি যোৱাৰ লগতে মই এটা ডাঙৰ চাইজৰ পিঁয়াজ মিক্সাৰত পিচি লৈছিলোঁ। মোৰ হাতত সময় যিহেতু কম আছিলে, যদি আপোনালোকৰ হাতত সময় থাকে নহয় তেতিয়াহ'লে পিঁয়াজটো মিহি মিহিকৈ কাটিও ল'ব পাৰে বা চপাৰে চপ কৰিও ল'ব পাৰে। কিন্তু এনেদৰে মিক্সিটো যদি পিচি লয় নহয়, মানে অকণমান জাষ্ট মিক্সিটো ঘূৰাই দিলে হৈ যায়। আৰু তেনেকুৱা কৰিলেও মানে মিক্সিটো ধুনীয়াকৈ পিঁয়াজটো হৈ যায়। পিঁয়াজটো অকণ গোটা গুটিয়ে ৰাখিব লাগে, মানে পূৰা একদম ফাইন পেষ্ট কৰিও দিব নালাগে। পিঁয়াজটোৰ অকণমান কালাৰ সলনি হোৱাৰ লগতে মই কুটি লোৱা আদা নহৰু 1 চামুচ এড কৰি দিছোঁ। ইয়াৰ জেগাত আপোনালোকে আদা নহৰু পেষ্টটো এড কৰিব পাৰে। আৰু যদি আপোনালোকে পিঁয়াজ নহৰু নাখায় তেতিয়াহ'লে পিঁয়াজ নহৰু এড নকৰাকৈও বনাব পাৰে। আৰু ইয়াত মোৰ বৰাকেইটাও চাওকচোন কিমান ধুনীয়া হৈ গৈছে। মই ভাঙি দেখাই দিছোঁ ভিতৰৰ পৰা কিমান ধুনীয়া কোমল হয় নহয়। এই বৰাটো চাহৰ লগত এনেদৰেও খাব পাৰে, বহুতেই বেছি টেষ্টি হয়। কিন্তু আজি আমি কাৰি বনাম, তাৰ কাৰণে এতিয়া মই পিঁয়াজখিনি কালাৰ চেঞ্জ হোৱালৈকে এইখিনি ভাজি আছিলোঁ ল' ফ্লেমত। আৰু ইয়াত যেতিয়াই মোৰ পিঁয়াজৰ কালাৰটো সলনি হৈ গ'ল, তেনেকুৱাতে মই এটা মিডিয়াম চাইজৰ বিলাহী মিহি মিহিকৈ কাটি পেলাই এড কৰি দিছোঁ। বিলাহী এড কৰাৰ লগতে ইয়াত নিমখ এড কৰি দিম সোৱাদ অনুসৰি বা আধা চামুচ, আৰু ভালদৰে মিলাই পেলাই ঢাকি পেলাই ল' ফ্লেমত মই বিলাহীখিনি সিজিবলৈ দিম। আৰু ইয়াত মোৰ বিলাহীখিনি ল' ফ্লেমত সিজোৱা 1 মিনিটমান হৈ গ'ল। 1-1.5 মিনিটত বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল আৰু তেল এৰি দিছে দেখিছেনে? তেনেকুৱাতে মই ইয়াত শুকান মছলা এড কৰি দিছোঁ। শুকান মছলাত আধা চামুচ হালধি পাউডাৰ, আধা চামুচ ৰেড চিলি পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ এড কৰি দিছোঁ। আৰু কালাৰটো ভাল অহাৰ কাৰণে মই 1 চামুচ ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰ এড কৰিছোঁ। এইটো আপোনালোকে স্কিপো কৰিব পাৰে। 2 চামুচ পানী এড কৰি পেলাই মই এতিয়া এইখিনি ভালদৰে মিলাই পেলাই 1 মিনিটমানৰ কাৰণে সিজাই ল'ম, যাতে মছলাখিনিও ভালদৰে সিজি যায়, মছলাৰো কেঁচা ফ্লেভাৰটো নাইকিয়া হৈ যায়, লগতে বিলাহীখিনিও ভালদৰে গুড়ি হৈ যায়।
আৰু 1 মিনিটমানৰ পিছত মই ইয়াত 2 চামুচ ফেটি লোৱা দৈ এড কৰি দিছোঁ। দৈটো মই ফেটি লৈছোঁ। দৈটো আপোনালোকে তাত যদি আছে নহয় তেতিয়াহ'লে জৰুৰ এড কৰিব। এই বৰৰ টেঙা আঞ্জাখনৰ দৈটো এড কৰিলে নহয় বহুতেই বেছি ভাল লাগে। আৰু দৈটো বহুত বেছি টেঙা দৈও হ'ব নালাগে, বহুত বেছি টেঙা হ'লে খাবলৈ ইয়াৰ সোৱাদটো ভাল নালাগিব। মানে পৰাপক্ষত ফ্ৰেছ দৈ ল'ব। আৰু দৈটো যদি নাথাকে নহয় তেতিয়াহ'লে স্কিপো কৰিব পাৰে, কিন্তু দৈটো যদি এড কৰে নহয় চব্জিখনৰ সোৱাদটো বহুতেই বেছি ভাল হয়। আৰু প্ৰতিটো ৰেচিপিতে কওঁ, দৈ যেতিয়া এড কৰে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব। ল' ফ্লেমত একেৰাহে লৰাই পেলাই দৈটো যেতিয়ালৈকে উতলিবলৈ নালাগে নহয় তেতিয়ালৈকে একেৰাহে লৰাই থাকিব। দৈটো যদি ফাটি যায় নহয় চব্জিখনৰ সোৱাদটো একেবাৰে বেয়া হৈ যায়। আৰু ইয়াত মোৰ যেতিয়া দৈখিনিয়ে তেল এৰি দিলে মানে ভালদৰে উতলিবলৈ লাগি গ'ল, তেনেকুৱাতে মই ইয়াত পানী এড কৰি দিছোঁ। পানীৰ পৰিমাণটো নিজৰ হিচাপ অনুসৰি কম বেছি এড কৰিব পাৰে। মই 1.5 কাপ পানী এড কৰি দিছোঁ, 1 কাপ আৰু আধা কাপ পানী এড কৰি দিছোঁ। ইয়াত পানীৰ পৰিমাণটো অকণমান বেছিকৈ দিলে মানে কি হয়, বৰ দিয়াত হ'ব যেতিয়া মানে শুহিও লয়, সেইটো কাৰণে পানীৰ পৰিমাণটো অকণমান বেছিকৈ এড কৰিব লাগে। আৰু মই যিহেতু ভাতৰ লগত বনাইছোঁ তাৰ কাৰণে মই পানী অকণমান বেছিকৈ এড কৰি দিছোঁ। আৰু পানীটো এড কৰি পেলাই মই ভালদৰে উতলিবলৈ দিম। যেতিয়া পানী উতলি যায় তেতিয়া মই ৰেডি কৰি থোৱা বৰকেইটা এড কৰি দিম। আৰু দুটামান বৰ এনেদৰে মই হাতেৰে ভাঙি দিছোঁ যাতে চব্জিখনৰ মানে কাৰীটো একদম অকণমান ডাঠ হৈ যায়। ইয়াত যদি আপোনালোকৰ বইল কৰি থোৱা আলু থাকে, আলুকেইটা হাতেৰে মেছ কৰি পেলাইও এড কৰি দিব পাৰে। ল' ফ্লেমত ঢাকি পেলাই মই এতিয়া এইখিনি 4 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। আৰু 4 মিনিটমানৰ পিছত ইয়াত মই আধা চামুচ কচুৰি মেথি আৰু আধা চামুচ মই কিচেন কিং মছলা এড কৰি দিছোঁ। কিচেন কিং মছলাৰ জেগাত আপোনালোকে গৰম মছলাও এড কৰি দিব পাৰে। একেবাৰে শেষত মই 2 চামুচ নেমুৰ ৰস এড কৰি দিছোঁ। নেমুটো মই ৰস উলিয়াই লৈছিলোঁ, আপোনালোকে ডাইৰেক্ট নেমুটো চেপি পেলাইও এড কৰি দিব পাৰে। আমি যিহেতু আজি টেঙা আঞ্জাৰ বনাইছোঁ তাৰ কাৰণে নেমুৰ ৰসটো দিবই লাগিব। নেমুৰ ৰস এড কৰি পেলাই গেছৰ ফ্লেমটো অফ কৰি দিব। নেমুৰ ৰস দিয়াৰ পিছত মানে উতলাই থাকিব নালাগে, যদি উতলাই থাকে তেতিয়াহ'লে তিতা হৈ যাব। এয়া আমাৰ চব্জি ৰেডি হৈ গ'ল। এই চব্জিখন আপোনালোকে ৰুটিৰ লগত, পৰাঠাৰ লগত, পুৰিৰ লগত সকলোৰে লগতে ছাৰ্ভ কৰিব পাৰে। বহুতেই বেছি টেষ্টি হয়। আপোনালোকক মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰো কৰি দিব পৰিয়াল বন্ধুবৰ্গলৈ।